এই মুহূৰ্তত এইটো হৈছে আজিৰ দিনটো তৃতীয়টো সাপ উদ্ধাৰ আৰু এইটো এটা প্ৰকাণ্ড মুচুৰাগুম মই দেখাব চেষ্টা কৰিছোঁ এক প্ৰকাণ্ড মুচুৰাগুম সাপ আৰু এয়া নিৰঞ্জনে উদ্ধাৰ কৰিছে জয়পুৰ অঞ্চলত এটা বাসগৃহৰ আচলতে যি আলমিৰাৰ তলত আচলতে আশ্ৰয় লৈছিল এটা প্ৰকাণ্ড মুচুৰাগুম আৰু মই নিৰঞ্জনৰ ওচৰত যাব চেষ্টা কৰিছোঁ নিৰঞ্জন এইটো যথেষ্ট ডাঙৰ হয় আৰু আপোনাৰ এইটো বয়স হৈছে ইয়াৰ বহুত পুৰণা হেৰি কিবা নিগনি খাই পেলাই সোমাইছে আৰু মানুহ ঘৰত আৰু এইটো মুচুৰাগুম মই গৃহস্থৰ লগত কথা পাতিব চেষ্টা কৰিম কেনেকৈ দেখিছিলে আচলতে এনেকৈ মানে মই নাছিলোঁ আমাৰ এই নবৌৱে দেখি পাইছিলে বাহিৰতে আছিলে হেনো চোতালত হয় তাৰপিছত চোতালত দেখোঁতে মানে আৰু এটা আছিলে লগতে মানে দুটা সাপ আছিল বুলি দেখিছে নবৌৱে হয় তাৰপিছত মোক ক'লে আহি পেলাই মই চালোঁ চাই পেলাই দেখিছোঁ এটাই আছিলে ভিতৰত সোমাই আছিলে আলমাৰীত এইটো এটা প্ৰকাণ্ড সাপ হয় হয় এতিয়া যিহেতু ধৰি লৈ যোৱা হৈছে গতিকে কেনেকুৱা লাগিছে এতিয়া ভালেই লাগিছে বস্তুটো লৈ গৈ আছে আৰু এয়া হৈছিল গৃহস্থ আৰু এই মুহূৰ্তত এই স্থানত নিৰঞ্জন উপস্থিত হৈছে এটা প্ৰকাণ্ড মুচুৰাগুম মই দেখাব চেষ্টা কৰিছোঁ ই আচলতে অবিষাক্ত আৰু এইটো আচলতে বহুতে বাৰীৰখীয়া বুলিও কয় নিৰঞ্জন এইটো কি এতিয়া ক'ত ইয়াতে এৰি দিয়া ওচৰতে ইয়াতে দিম এইটো মানুহৰ একো ক্ষতি নকৰে ইয়াতে থাকে সেইকাৰণে আমি মানুহ ঘৰৰ পৰা খালি উলিয়াই এই খাদ্যৰ সন্ধানতে আচলতে ঘৰৰ ভিতৰত খাদ্যৰ সন্ধানত ওলাই সোমাইছিলে আমাৰ নিগনি খাইছিলে সম্ভৱ আমি ইয়াতে ওচৰতে এৰি দিম আৰু এইটো ঠিক আছে আৰু এইদৰে এইটো আচলতে আজিৰ দিনটোৰ তৃতীয়টো সাপ আৰু এই সাপটো এই মুহূৰ্তত এটা উদ্ধাৰ কৰিছে নিৰঞ্জনে আৰু এইটো এই স্থানতে আচলতে মুকলি কৰি দিয়া হ'ব